সকলকে স্বাগতম জনাইছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে যে এপেক্স বেংক এছিষ্টেণ্টৰ কাৰণে আমাৰ জ্ঞানতীৰ্থৰ পৰিয়ালৰ তৰফৰ পৰা এটা সৰু ইনিচিয়েটিভ লোৱা হৈছিল যে 10 দিনীয়া মক এক্সাম আমি কণ্ডাক্ট কৰিছিলোঁ তো তাৰে তৃতীয় দিনৰ যিখন মক এক্সাম তো তাৰে মেধা তালিকাখন আমি প্ৰকাশ কৰিছোঁ তো ইয়াতে যদি চাই আপোনালোকে এইখন তৃতীয় দিনৰ মেধা তালিকা হয় তো ইয়াতে বাবিকে 119 নম্বৰ 119টা কাৰেক্ট কৰিছে তেওঁ 125টাৰ ভিতৰত আৰু তেওঁ 95.2 মাৰ্কছ একুৱায়াৰ কৰিবলৈ সক্ষম হৈছে উৎপল শইকীয়া আছে 114 91.2 ভৰত দিহিঙীয়া 114 91.2 মৃগাক্ষী বৰুৱা 113 90.4 আৰু তন্ময় কাকতি আগৰ দুবাৰত টপ 1তে আছিলে এইবাৰ তেওঁ টপ 5 লৈ আহিলে 89.6 তো তেওঁৰ প্ৰিপাৰেচন ভাল হৈ আছে কাৰণ তেওঁ প্ৰতিবাৰতে প্ৰায় 113 114 112 এনেকুৱা ধৰণৰ মাৰ্কছ পাই থাকিবলৈ সক্ষম হৈ আছে আৰু আশা কৰিছোঁ তন্ময় কাকতিয়ে এবাৰ এপেক্স বেংকত খুব সুন্দৰভাৱে সিলেকশ্যনটো ল'বলৈ সক্ষম হ'ব সো বাকি এই ধৰণৰ আপোনালোকে চাব পাৰে নেক্সট তেওঁলোকে এক্সাম হ'ব যেহেতু আমি একেবাৰে ৰিয়েল এক্সামৰ দৰে এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি এক্সামসমূহ কণ্ডাক্ট কৰিছোঁ তো তেওঁলোকে এনেকৈ ধৰণে OMR sheet তেওঁলোকক আমি প্ৰিণ্ট কৰি ল'বলৈ দিওঁ আৰু 6 বজাৰ পৰা 8 বজাৰ ভিতৰত তেওঁলোকক আমি কুৱেশ্যন পেপাৰ দি পানি তেওঁলোকে সেই 6 বজাৰ পৰা 8 বজাৰ সময়ত কুৱেশ্যন পেপাৰ এনেকৈ ধৰণে ফিল আপ কৰে OMRত আৰু আমাক সেন্ড কৰে সেন্ড কৰাৰ পিছত চেক কৰাৰ পাছত আৰু সেইখন তেনেকৈ ধৰণে মেৰিট লিষ্টখন আমি পাব্লিছ কৰোঁ উইথ মাৰ্কছ তো এইখন মক পেপাৰ নাম্বাৰ 1ৰ মেৰিট লিষ্ট হয় তো তাতে আপোনালোকে যদি চাই তন্ময় কাকতি টপ 1তে আছিলে 117 নম্বৰ তেওঁ লাভ কৰিছিলে ঠিক আছে ঠিক একেধৰণে যিখন মক পেপাৰ 2খনতো তেওঁ আছিলে আৰু এইখিনি ফিডবেক যদি ল'ব বিচাৰে হ'ব পাৰে কালি পেপাৰখনৰ পৰা নিজৰ উইকনেছবোৰ গম পালোঁ থ্যাংক ইউ সো মাচ ফৰ দিছ গ্ৰেট অপৰচুনিটিজ ইন কণ্ডাক্টিং দিছ মক এক্সাম এণ্ড ছাৰ প্লিজ মেথছৰ অলপ ক্লাছ আনক তো মেথছৰ ক্লাছ আনিবলৈ আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ একচুৱেলি কিছুমান টুলৰ অভাৱৰ কাৰণে মেথছৰ ক্লাছসমূহ দিব পৰা নাই যদি কোনোবাৰে এই ধৰণৰ মক টেষ্টসমূহ আপোনালোকে এপিয়াৰ হ'ব বিচাৰিছে তেতিয়াহ'লে এইটো আমাৰ হোৱাটছএপ নাম্বাৰ ইয়াতে আপোনালোকে হোৱাটছএপ কৰিলেই হ'ব সকলোখিনি তথ্য আপোনালোকে গম পাব ঠিক আছে গতিকে 10 দিনীয়া মক পেপাৰ আপোনালোকে আজি যদি লম বুলি ভাবে তেতিয়াহ'লে 3খন মক পেপাৰ আপোনালোকে একেদিনাই লাভ কৰিব একেটা সময়তে অন স্পট আপোনালোকে লাভ কৰিব পেমেন্ট কৰাৰ পাছতে আৰু বাকি 7খন মক পেপাৰ আপোনালোকে এজ এ এক্সাম হিচাপে দিব পাৰিব সো যদি লাগে লৈ ল'ব বাকি মানে আছিলে ভিডিওটো আৰু এটো আমাৰ মেইল আইডিটো আপোনালোকে কন্টাক্ট কৰিব পাৰে কিন্তু হোৱাটছএপত কন্টাক্ট কৰিলে বেছি ভাল হ'ব আপোনালোকে ঠিক আছে তো ইমানে আছিলে ভিডিওটো থ্যাংক ইউ সো মাচ